Welcome dear everyone to my channel. I am Wahed. মই আজিৰ ভিডিঅ'টোত Mathematics Class 7 Chapter 6 ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম এই চেপ্টাৰৰ 6.1 অনুশীলনী ইয়াৰে প্ৰতিটো অংক মই তন্নকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকৰ 100% ক্লিয়াৰ হ'ব। চোৱা, প্ৰথমতে অনুশীলনী 6.1 ফাৰ্ষ্ট কুৱেশ্যনটো আছে, এটা ত্ৰিভুজৰ মধ্যমা কিমানডাল? হাউ মেনি মেডিয়ানছ আৰ দেয়াৰ ইন এ ট্ৰাইংগল? ইয়াৰ এনচাৰটো চাবা তোমালোকে ধুনীয়াকৈ মই কৈ দিছোঁ। চাবা, এটা ত্ৰিভুজৰ মধ্যমা কিমানডাল? হাউ মেনি ট্ৰাইংগলছ আৰ দেয়াৰ ইন এ ট্ৰাইংগল? How many medians are there in a triangle? Answer 3. 3 কি হৈছে তোমালোকে চাবা, মই ইয়াৰ আগৰ ভিডিঅ'টোত ধুনীয়াকৈ দিছিলোঁ। চোৱা মধ্যমাৰ কথাটো, ত্ৰিভুজৰ মধ্যমা মিডিয়ান এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা যিটো ৰেখাখণ্ড এইটো মিডিয়ান বুলি কোৱা হয় বা মধ্যমা বুলি কোৱা হয়। এনেকুৱা মধ্যমা মই এটা ত্ৰিভুজৰ তিনিটা বুলি কৈছিলোঁ, এটা এ ডি বি ই আৰু চি এফ। গতিকে এনচাৰ কিমান হ'ব? 3টা। নিশ্চয় তোমালোকে ধুনীয়াকৈ বুজি পাইছা। কুৱেশ্যন নম্বৰ 2 তোমালোকে চাবা, ইয়াৰ পিছত কুৱেশ্যন 2 আছে, এটা ত্ৰিভুজৰ উন্নতিৰ সংখ্যা কিমান? হাউ মেনি এল্টিটিউডছ আৰ দেয়াৰ ইন এ ট্ৰাইংগল? এল্টিটিউডছ উন্নতিৰ সংখ্যা কিমান আছে? চাবা আনচাৰ 3 হৈছে। 3 কিয় হ'ল তোমালোকে চাবা, উন্নতি ত্ৰিভুজৰ উন্নতি মানে এল্টিটিউডছ অফ এ ট্ৰাইংগল। চাবা, এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ যিকোনো বিন্দুলৈ যিটো ৰেখা টানা হয়, সেই ৰেখা যদি এই বাহুটোৰ ওপৰত লম্ব হয় 90 ডিগ্ৰী হয়, তেতিয়া তাক কি বুলি কোৱা হ'ব? এল্টিটিউড বা উন্নতি বা উচ্চতা বুলি কোৱা হয়। উন্নতি বা উচ্চতা চাবা, এটা ত্ৰিভুজৰ কেইটা থাকে? মই আগৰ ভিডিঅ'টোত ধুনীয়াকৈ বুজাইছিলোঁ, 3টা থাকে। তেনে এ ডি ইয়াতে চাবা, এ ডি বি ই আৰু চি এফ। গতিকে আমাৰ এনচাৰ কি হ'ব? 3। ধুনীয়া বুজি পাইছা। কুৱেশ্যন নম্বৰ 3 তোমালোকে চাবা, এটা ত্ৰিভুজ আঁকা আৰু মধ্যমাবোৰ প্ৰদৰ্শন কৰা। ড্ৰ এ ট্ৰাইংগল এণ্ড ডিছপ্লে ইটছ মিডিয়ানছ। মিডিয়ানবোৰ ডিছপ্লে কৰিব দিছে, দেখুৱাব দিছে। এতিয়া চোৱা তোমালোকে 3 নম্বৰ কুৱেশ্যন, মই এটা ট্ৰাইংগল ড্ৰ কৰিছোঁ, আঁকিছোঁ, এ বি চি ত্ৰিভুজটো আঁকিছোঁ, আৰু মধ্যমা চোৱা, এই শীৰ্ষবিন্দুৰ পৰা বি চি বাহুৰ মধ্যবিন্দুলৈ যিটো এই ৰেখাখণ্ডটো এইটো হ'ল মধ্যমা। এ চি বাহুৰ মধ্যবিন্দু হ'ল ই, চ' বি ই এটা মধ্যমা। এ বি এই বাহুটোৰ মধ্যবিন্দু হ'ল এফ, গতিকে চি এফ এটা মধ্যমা। তো মধ্যমা কেইডাল হ'ল? 3ডাল হ'ল। নিশ্চয় তোমালোকে বুজি পাইছা, এইটো প্ৰদৰ্শন কৰা হ'ল। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 4 তোমালোকে চাবা। কুৱেশ্যন নম্বৰ 4ত কি দিছে? এটা ত্ৰিভুজ আঁকা আৰু উন্নতিবোৰ প্ৰদৰ্শন কৰা। উন্নতি মানে এল্টিটিউডছ বা উচ্চতা প্ৰদৰ্শন কৰিব দিছে। চাবা তোমালোকে, মই এই ত্ৰিভুজটো আঁকিছোঁ এ বি চি। এই ত্ৰিভুজৰ চাবা, এ শীৰ্ষবিন্দুৰ পৰা এই বি চিৰ ওপৰত এইটো এটা এল্টিটিউডছ বা উন্নতি বা উচ্চতা। কিয় হৈছে যে এ বি চিৰ ওপৰত কি আছে? লম্ব বা 90 ডিগ্ৰী ইয়াত আছে। ঠিক তেনেকৈ প্ৰতিটো বাহুৰ ওপৰতেই লম্ব আছে বিপৰীত শীৰ্ষবিন্দুৰ পৰা। এই শীৰ্ষবিন্দুৰ পৰা এই এ চি বাহুৰ ওপৰত লম্ব, গতিকে বি ই এটা উন্নতি, আৰু এ বি বাহুৰ ওপৰত চি এফ লম্ব, গতিকে চি এফ এটা এল্টিটিউড বা উন্নতি বা উচ্চতা। উচ্চতা কেইটা হ'ল? 3টা হ'ল এটা ত্ৰিভুজৰ। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। চাবা, আমি এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাম। 5 নম্বৰ কুৱেশ্যনটো, ত্ৰিভুজ এল এম এনৰ এল এম বাহুৰ বিপৰীত কোণটো উল্লেখ কৰা। ত্ৰিভুজ এল এম এমৰ বিপৰীত কোণটো এই এন। চাবা, মই ইয়াত ধুনীয়াকৈ দিছোঁ, ইয়াতে এইটো ত্ৰিভুজ হয় এল এম এন। এই এল এমৰ
বিপৰীত কোণটো হ'ব এই বাহুটোৰ বিপৰীত কোণটো হ'ব এইটো এন গতিকে আনসাৰ কি হ'ব এন এংগল এন বা এংগল এম এন এল এনটো মাজত থাকে কাৰণ আমি এনেকৈ দিছোঁ এনেকৈ লিখিব পৰা যায় কুৱেশ্যন নম্বৰ 6 চাবা তোমালোকে 6 ত্ৰিভুজ পি কিউ আৰৰ শীৰ্ষবিন্দু ত্ৰিভুজ পি কিউ আৰৰ এই কিউ শীৰ্ষবিন্দুৰ বিপৰীত বাহুটো উল্লেখ কৰা কিউ শীৰ্ষবিন্দুৰ বিপৰীত বাহুটো আমাৰ পি আৰ চাবা তোমালোকে মই ধুনীয়াকৈ বুজাই দিছোঁ গতিকে কিউ এইটো হ'ল শীৰ্ষবিন্দু এটা এই শীৰ্ষবিন্দুৰ বিপৰীত বাহু কি আছে পি আৰ বা আৰ পি ধুনীয়া হৈছে ক্লিয়াৰ হৈছে নিশ্চয় তোমালোকৰ ইয়াৰ পিছত চাবা তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চাবা 7 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে 7 নম্বৰ কুৱেশ্যনটোত কৈছে ইয়াৰে চাবা ত্ৰিভুজ আৰ এছ টিৰ আৰ টি বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো উল্লেখ কৰা এই আৰ টি বাহুৰ বিপৰীত আমি এনেকৈ যদি বিপৰীত ফালে আহোঁ আমি শীৰ্ষবিন্দু এইটো পাওঁ এছটো পাওঁ চাবা তোমালোকে 7 নম্বৰটো এই ত্ৰিভুজ আৰ এছ টি এই ত্ৰিভুজৰ আৰ টি যিটো বাহু আছে সেই বাহুৰ বিপৰীত শীৰ্ষবিন্দুটো আমি যদি এনেকৈ আহোঁ আমি এইটো পাম এছ পাম গতিকে বিপৰীত শীৰ্ষবিন্দু কি হ'ব এছ নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া চাবা তোমালোকে 8 নম্বৰ কুৱেশ্যন এইটো MCQ দিছে 8 নম্বৰ কুৱেশ্যনটো ভেৰি শৰ্ট কুৱেশ্যন শুদ্ধ উত্তৰটোত টিক চিন দিয়া টিক দ্য কাৰেক্ট আনসাৰ ত্ৰিভুজ পি কিউ আৰৰ পি এম এডাল ত্ৰিভুজ পি কিউ আৰৰ পি এম এডাল কি হ'ব চাবা তোমালোকে এই ত্ৰিভুজৰ পি কিউ আৰৰ পি এম এইটো কি আছে আমাৰ এই চাৰিটা অপশ্যন দিয়া আছে এ মেডিয়ান এন এল্টিটিউড এ বাইসেক্টৰ সাইড অফ ত্ৰিভুজ পি কিউ আৰ মিডিয়ামৰ মধ্যমা উন্নতি এটা হ'ল বাইসেক্টৰ দ্বিখণ্ডিত কিউ আৰৰ দ্বিখণ্ডিত হৈছে আমাৰ বুলি কৈছে তেওঁলোকে আৰু এ সাইড অফ ট্ৰায়াঙ্গল পি কিউ আৰৰ এটা বাহু বুলি এইটো কোৱা হৈছে বাহু হ'বই নোৱাৰে গতিকে এই যিটো 90 ডিগ্ৰী হৈছে শীৰ্ষবিন্দু পিৰ পৰা কিউ আৰৰ ওপৰত যেহেতু এইটো লম্ব আঁকা হৈছে বা 90 ডিগ্ৰী হৈছে 90 ডিগ্ৰী হ'লে কি হ'ব পি এম এডাল উন্নতি হ'ব এইটো অপশ্যন আমাৰ কাৰেক্ট এন এল্টিটিউড মানে উন্নতি বা উচ্চতা কাৰেক্ট গতিকে আমাৰ 8 নম্বৰ 1 নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে 8 নম্বৰ 2 টো চাবা ইফ ডি ইজ দ্য মিড পইণ্ট অফ সাইড কিউ আৰ চাবা if D is the midpoint of side QR is the midpoint hoise of triangle PQR then PD is that PD ki boli koa hobo option dise amak saita perpendicular bisector of QR hobo ki perpendicular bisector lombo সমদ্বিখণ্ডিত hoise na etu hetu eta যেহেতু এটা মিড পইণ্ট বুলি কৈছে আমাক মিড পইণ্ট গতিকে এইটো লম্ব হোৱা নাই ইয়াতে লম্ব বুলি কোৱা নাই গতিকে আমাৰ নহ'ব এল্টিটিউড উচ্চতা এইটো উচ্চতা হ'লে আমাৰ ইয়াত 90 ডিগ্ৰী হ'ব লাগিব সেইটো হোৱা নাই মিডিয়ান চাবা মিডিয়ান মধ্যবিন্দু হ'লে আমাৰ কি হ'ব এইটো মিডিয়ান বাছ এইটো অপশ্যন কাৰেক্ট অপজিট সাইড অফ কিউ আৰৰ অপজিট সাইডটো হোৱাই নাই গতিকে সি অপশ্যনটো কাৰেক্ট ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছিকৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থ্যাংক ইউ